নমস্কাৰ সামাসি পুনৰ স্বাগতম এভি ব্লগলৈ আপোনালোকে জানে মোৰ এই চেনেলটো নতুন আৰু মই আপোনালোকৰ মাজত আজি এটা টপিক লৈ আহিছো এই টপিকটো হৈছে নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থা আপোনালোকে জানে নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থা যি কেন্দ্ৰীয় অধিৱেশন দ্বিতীয় কেন্দ্ৰীয় অধিৱেশন বাক্সাত ঔবাৰীত অনুষ্ঠিত হৈছিল 2018 চনৰ ডিসেম্বৰ মাহৰ 28, 29, 30 সেই কেন্দ্ৰীয় অধিৱেশনত সকলো ৰাইজৰে সহাৰি আছিল আৰু সকলোৱে নিজৰ জাতিৰ কাৰণে জান প্ৰাণ দি কাম কৰিছিল আৰু সেই অধিৱেশনখন কেনেকৈ সাফল্যমণ্ডিত হ'ল সেই স্মৃতিলৈ আমি কথা পাতিম আৰু আহক আমি সকলোৱে সেই স্মৃতিলৈ ঘূৰি যাওঁ আৰু এই স্মৃতি মই সোঁৱৰাই দিয়াত আপোনালোকৰ মাজত লৈ আনাত কেনে পালে আৰু কিমান ভাল লাগিল আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিবলৈতো একেবাৰে নাপাহৰিব আহকচোন আমি সেই স্মৃতিলৈ ঘূৰি যাওঁ কেনে হয় আমাৰ সেই স্মৃতি আৰু নতুন চেনেলৰ নতুন ভিডিঅ' আহক আমি উপভোগ কৰোঁ আপোনালোকে স্ক্ৰীনত যিখন সভা দেখিবলৈ পাইছে এইখন সভাতে নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ দ্বিতীয় কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন কৰা হৈছিল আৰু লগতে উপ সমিতিও গঠন কৰা হৈছিল আৰু সেই উপ সমিতিসমূহ এইখন সভাত যিখন সভা বাহিৰত বহিছে বা আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এই সভাখনতে দায়িত্ব অৰ্পণ কৰা হৈছিল লগতে মই ধৰ্মেশ্বৰ বৰ্মনে এইখন সভাতে এখন প্ৰস্তাৱ আগবঢ়াইছিলোঁ সেই প্ৰস্তাৱটো হৈছে নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ যিখন চিম্বল অৰ্থাৎ লঘু সেই লঘুটো মানে এইখন এই লঘুটো 50 ফুটলৈ উচ্চতা 50 ফুট উচ্চতা নিৰ্মাণ কৰি এই অধিৱেশনৰ মূল গেট হিচাপে ৰূপান্তৰ কৰাৰ এখন প্ৰস্তাৱ আগবঢ়াইছিলোঁ আৰু সেই প্ৰস্তাৱখন ফাটিছে মোৰ যা নহওক এইটো সাইড কৰি থওঁ
এইটোৰ বিষয়ে পাছত কথা পাতিম বাৰু এইটো মোক খাইছে মাথা এইটো পিছত আলোচনা কৰিম তাৰ পিছত আমাৰ আহিল এইবাৰ আমি অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্বোধন কাৰ্যসূচীত ভাগ ললো আৰু কাৰ্যালয় উদ্বোধন কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰুদ্ৰ সুবেদী আৰু আমি সকলোৱে মিলি কাৰ্যসূচীটিত অংশগ্ৰহণ কৰি এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰিছোঁ এইখন কাৰ্যালয়তে আমাৰ প্লেন পলিচিসমূহ হৈছিল এই অধিৱেশনখন কেনেকৈ পাৰ কৰা যাব ভয়ো লাগিছিল আৰু ভালো লাগিছিল ৰ লাগিব ভাল এইবাৰ আহিল আচল কথাত এমাহ আগতে আমি বাহৰ পাতিলোঁ ঔবাৰীত আৰু এই ঔবাৰীতে এটা মজা হৈছিল আমি থাকিছিলোঁতো চাওকচোন কি মজা ইয়াকে জেচিবি ডান্স কয় নেকি বাৰু এইটো বিকিয়ে ওৰফে বাসু সি ডান্স মাৰিছিল ফূৰ্তি কৰিছিলোঁ আৰু পকেট ঘুমাইছিলোঁ এইখিনিতে আন এজন ব্যক্তি নহয় ভাইটি মই নহয় মোৰ পিছফালৰ ছটাচা নন্নাচা নবীন বৰ্মন আৰু লগতে বাসুদেৱ বৰ্মন ওৰফে ভাইটি বিকি এই দুজনৰ লগত আমি কাম ষ্টাৰ্ট কৰিলোঁ আহি আমি লাইখুঁটা স্থাপন কৰিলোঁ আৰু লাইখুঁটা স্থাপন কৰে BPF EM গণেশ কছাৰী ডাঙৰীয়া উপস্থিত থাকে নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ উপসভাপতি জয়ন্ত বৰ্মন ডাঙৰীয়া বাক্সা ডিষ্ট্ৰিক্টৰ সভাপতি সম্পাদক এনেকৈ আমি লাইখুঁটা স্থাপন কৰিলোঁ আমাৰ আচল কামটো আমাৰ মেইন গেট আৰু আমাৰ মেইন গেট সূৰ্য উদয় হোৱা দি উদয় হৈ গৈ আছে আমি কাম কাজ পুৰা জাৰি ৰাখিছোঁ এইফালে আমাৰ তিনিওটাৰে লং পেণ্ট হলকি যাব ধৰিছে টানি বান্ধি হ'লেও আমি কাম কৰা এৰা নাই এইফালে আমাৰ তাৰিখ চাপি আহিছে অধিৱেশনৰ কামহে শেষ নহয় আৰু যিমানখিনি ৰাইজৰ পৰা সঁহাৰি পাম বুলি ভাবিছিলোঁ সিমানখিনি পোৱা নাই যদিও আছে আমাক সহায় কৰা মানুহ আছে যেনেকা এইকেইজনৰ নাম ল'বই লাগিব ধনেশ্বৰ বৰ্মন চিদাম বৰ্মন আৰু কোনোবা আছিলে গোটেইখিনি নামখিনি ক'ব নোৱাৰিম যদিও সকলোকে ধন্যবাদ দিছোঁ মোৰ লগত সহায় কৰাৰ কাৰণে আৰু বহুত চেষ্টাৰ ফলত বহুত কষ্টৰ ফলতো মানে কামখিনি আগবঢ়াই লৈ গৈ আছিলোঁ এইখিনিতে কথা এটা জনাওঁ ভাই নেক্সট দিনা মিটিং আগদিনা মোৰ গেট কমপ্লিট নহয় মৰি বাচি সিদিনা ৰাতিখন কিবাকে গেটটো কমপ্লিট কৰি ওলালোঁ ৰাতি চাৰিওফালে পোহৰ মই কি কৰিছোঁ ক'ত পাম এন্ধাৰ গছৰ তলত যায় আন্ধাৰত কাণত ধৰি দুবাৰ উঠা বহা কৰিছোঁ এনেকুৱা কাম আৰু এনেকুৱা দায়িত্ব নমস্কাৰ ভাই বাপৰে বাপ শিক্ষা পাই গৈছোঁ মই মানুহখিনিৰ সঁহাৰি পাইছোঁ যদিও মানে যিমানখিনি পাব লাগিছিল সিমানখিনিতো পোৱা নাযায় যা নহওক যিমানখিনি ল'ৰাই সহায় কৰিলে বাসুদেৱ নবীন চিদাম বৰ্মন ধনেশ্বৰ বিশ্বজিৎ আৰু আছে তেওঁলোককো মই ধন্যবাদ দিছোঁ শিক্ষা পাইছোঁ আৰু শেষত মোৰ গেট কমপ্লিট হ'ল আৰু বেনাৰ পোষ্টাৰ লাগি গ'ল গেটৰ যিটো হেংদান না কি কয় দাউটো হেংদান এইবিলাকত পোষ্টবিলাকত বডিগাৰ্ড অৰ্থাৎ ভলেণ্টিয়াৰ্ছ থিয় কৰাই দিলে জয় বুদাই মেদাই
আনফালে মই নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ খৈৰাবাৰী আঞ্চলিকৰ ছেক্ৰেটাৰী। যা নহওক মইতো তাতে এমাহ আগতে বাহৰ পাতিছোঁ, তাতে কাম কাজ কৰি আছোঁ, নিজৰ দায়িত্ব পালন কৰি আছোঁ। কিন্তু এইফালে মোৰ আঞ্চলিকটোতো মোৰ দায়িত্ব আছিল, যিহেতু কেন্দ্ৰীয় অধিৱেশনৰ কথা কালেকশ্যন পাতি কত ধৰণৰ কাম কাজ আছে। তে মোৰ এটা কথা ভাবি এতিয়াও ভাল লাগে, মোৰ আঞ্চলিকৰ যিজন সভাপতি মাননীয় ৰমেশ বৰ্মন ডাঙৰীয়া, লগতে মিণ্টু, কণ্ঠ, জ্যোতিষ, মহেশ, সুৰেশ, বিনয় দা, সুৰেশ দা আৰু নৱজিত, ডিম্বেশ্বৰ, মহেশ, প্ৰতাপ আৰু বহুতো ল'ৰা আছে, হেমন্ত, তে এনেকুৱা ৰাতুল, তে এওঁলোকক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মই যে তাতে পঢ়ি আছোঁ, কাম কাজ কৰি আছোঁ, ইফালে মোক একো টেনশ্যনে ল'ব দিয়া নাই। ইফালৰ কাম সিহঁতে মানে তেওঁলোকে একেবাৰে ফিনিছ, একো টেনশ্যনে ল'ব দিয়া নাই। বহুত ভাল পাইছোঁ আৰু বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু যথেষ্ট দায়িত্ব সহকাৰে আপোনালোকেও কাম কৰে, মই মানিছোঁ। আৰু এখেতকতো সকলোৱে চিনি পায়, আমাৰ ছিংগাৰ তপন লেবং। যা নহওক আহক আমি কিছু মুহূৰ্ত উপভোগ কৰোঁ আমাৰ অধিৱেশনৰ। আমাৰ দ্বিতীয় কেন্দ্ৰীয় অধিৱেশনৰ বাবে কাম কৰি থকা অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ এই পৌবাৰী সমন্বয়স্থলীত উপস্থিত হোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ আমন্ত্ৰিত ব্যক্তিসকল আৰু সমূহ, আজি আমি দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আহিছোঁ। সেয়া হৈছে পতাকা উত্তোলন। গতিকে উত্তোলনস্থলীত মই বিচাৰিছোঁ ওদালগুৰি জিলাৰ সভাপতি মাননীয় শ্ৰীযুত মাধৱ বৰ্মন। ইয়াৰ পিছত বিচাৰিছোঁ বাক্সা জিলাৰ সভাপতি মহোদয় মাননীয় বিনয় বৰ্মন। ইয়াৰ পিছত বিচাৰিছোঁ কোকৰাঝাৰ জিলাৰ সভাপতি মাননীয় শ্ৰী সমৰেন্দ্ৰ বৰ্মন, ধেমাজি জিলাৰ সভাপতি মাননীয় শ্ৰী নৱকান্ত বৰ্মন। বিচাৰিছোঁ বিশ্বনাথ জিলাৰ সভাপতি মাননীয় শ্ৰী ধনঞ্জয় বৰ্মন। তাৰ লগতে বিচাৰিছোঁ কামৰূপ জিলাৰ মাননীয় ৰবি বৰ্মন। ইয়াৰ পিছত বিচাৰিছোঁ নগাঁও জিলাৰ মাননীয় জগদীশ বৰ্মন। Division reporting, sir. Pushkar Division reporting, sir. Pushkar Division reporting, sir. Division Commander, Senior Order. Sasikara Division Commander, Junali Burman. Pushkar Commander, Ruby Burman.
First Command Division Commander Division Commander. Up correction, up kasu volunteers. Please. তমস্থলী আমাৰ কেন্দ্ৰীয় অধিৱেশনৰ সভাপতি মাননীয় শ্ৰী মতিলাল বৰ্মনক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ দ্বিতীয় চেণ্ট্ৰেল অধিৱেশন আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ বিভিন্ন জিলাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত অসমৰ বিভিন্ন জিলাৰ পৰা আহি আজিৰ এই কাৰ্যসূচীত উপস্থিত হোৱা প্ৰতিনিধিবৰ্গ আৰু এই পতাকা উত্তোলনৰ কাৰ্যসূচীত মোৰ শ্ৰদ্ধাৰ মৰমৰ তিনিওটা কোম্পানীৰ ভলণ্টিয়াৰ্ছসকল আৰু এই ভলণ্টিয়াৰ্ছ ইনচাৰ্জ মহোদয় আৰু সাংবাদিক বৃন্দ, আজি এই দ্বিতীয় চেণ্ট্ৰেল অধিৱেশনত ঔবাৰী খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আজি দ্বিতীয় কেনে দিছে মানে কেনে গাইছে এই নবীন বৰ্মন ভাইটি ছোটাসা নান্নাসা টিকলা কেনে গাইছে জনাব কমেণ্টত। মোৰ এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। Bye.
এইখনে আছিল আমাৰ নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভা। আমার সাংস্কৃতিক যাত্রা উদ্যোগক মহোদয় বর্মন ছাত্র জিন্দাবাদ ছাত্র লং লেভ FKSO লং লেভ FKSO লং লেভ आपका से लॉन्ग लिव आपका से लॉन्ग लिव बर्मन कसाई जिंदाबाद बर्मन कसाई जिंदाबाद आपका से लॉन्ग लिव आपका से लॉन्ग लिव बर्मन कसाई हरी रे बर्मन कसाई हरी रे आपका से लॉन्ग लिव आपका से लॉन्ग लिव आपका से लॉन्ग लिव जिंदे हरे बर्मन कसाई निखिल बर्मन कसाई सच्चा आजाद जिंदाबाद 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 निखिल बर्मन कसाई सच्चा आजाद जिंदाबाद कसे long live FKSO long live निखिल बर्मन कसाई सच्चा आजाद जिंदाबाद 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 FKSO long live निखिल बर्मन कसाई जिंदाबाद 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 निखिल बर्मन कसाई जिंदाबाद 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 जिंदाबाद
বাপৰে বাপ শেষ নহয় দেখোন কেতিয়া শেষ হ'ব চাওঁচোন বাৰু আৰু কিমান যায় নাই যি দেখা গৈছে ভিডিঅ' স্কিপ কৰিব লাগিব এই লাইন শেষ নহয় ক্ষমা কৰিব ভিডিঅ' বহুত দীঘল হৈ গৈ আছে সেইকাৰণে মই স্কিপ কৰিবৰ কাৰণে বাধ্য হৈছোঁ
ছুটি ছুটিকৈ হ'লেও আপোনালোকক কিছু মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ ফাইনেলি আমাৰ মুকলি সভা আহকচোন চাওঁ। কৈছোঁ আন্তৰিকতাৰে, তেতিয়াহ'লে আমাৰ প্ৰথম কাম কি হ'ব লাগিব? আমাৰ যিখিনি ইণ্ডাষ্ট্ৰি অলৰেডি আছে সেই ইণ্ডাষ্ট্ৰিখিনি আমি কিয় ৰিভাইভ কৰিব নোৱাৰোঁ? কিয় আমি নতুনকৈ সংকল্প গ্ৰহণ কৰিব নোৱাৰোঁ? নতুন এপইণ্টমেণ্টটোতো নাই, নতুন ইণ্ডাষ্ট্ৰিৰ কথাটোতো আমি দেখাই নাই এতিয়ালৈকে। কোনোবা এজন ডাঙৰ ব্যক্তিয়ে কৈছিলে যে জোতা বনোৱা কৰিবৰ কাৰণে এটা পেকেজ ঘোষণা কৰিছে যে কাছাৰ পেপাৰ মিল, নগাঁও পেপাৰ মিলত য'ত নেকি 2.5 লক্ষৰ পৰা 3 লক্ষ বেম্বো প্লেণ্টাৰ্ছ, কণ্ট্ৰেক্টৰ্ছ, এমপ্লয়িজ ইয়াতে জড়িত হৈ আছে। এওঁলোকৰ জীৱন জীৱিকা ৰক্ষা কৰিবৰ কাৰণে, আৰু এইটো এটা বিউজ এমপ্লয়মেণ্ট জেনেৰেশ্যন এটা ইণ্ডাষ্ট্ৰি, এইটোক ৰক্ষা কৰিবৰ কাৰণে আমি বৰ্মন কছাৰী আজি যিটো ছাত্ৰ সন্থাৰ অধিৱেশন, ইয়াৰ জৰিয়তে মই আহ্বান জনাইছোঁ অসম চৰকাৰক, তেওঁলোকে এটা শীঘ্ৰে এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু দুটা কথা কৈ মই মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ। আজি বৰ্মন কছাৰীসকল বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে, জনসংখ্যাত খুবেই তাকৰ, যাৰ কাৰণে আমাৰ ফালৰ পৰা আমি আহ্বান কৰিব বিচাৰোঁ যে নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাই এটা হ'ব আমাৰ ইডুকেশ্যন, আৰু এই ইডুকেশ্যনৰ ওপৰতে ছাত্ৰ সন্থাই আমি কাম কৰিম। আগন্তুক 10 বছৰৰ ভিতৰত বৰ্মন কছাৰীসকলৰ ঘৰে ঘৰে ভাল ভাল মানুহ প্ৰডাকশ্যন কৰাৰ কাৰণে ছাত্ৰ সন্থাই মুখ্য ভূমিকা ল'ব। এইটি হৈছে ছাত্ৰ সন্থাৰ মুখ্য ৰেজুলেশ্যন। 2 নম্বৰ ৰেজুলেশ্যন হৈছে আমাৰ ছেটেলাইট কাউন্সিল। অসমৰ আজিলৈকে 1950 চনৰ পৰা 2018 চনলৈকে বিভিন্ন জনজাতীয় লোকসকলক প্ৰত্যেক ডেভেলপমেণ্ট কাউন্সিলৰ ব্যৱস্থা কৰিছে। বৰ্মন কছাৰীসকলৰ ডেভেলপমেণ্ট কাউন্সিল নামেৰে কিবা কাউন্সিল আছেনে? আছে নেকি? নাই। কি কাৰণত নাই? যুৱ কংগ্ৰেছৰ দিনত আমি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক আমি কৈছিলোঁ বৰ্মন কছাৰীসকলৰ বাবে এটা অন্তত ডেভেলপমেণ্ট কাউন্সিলৰ ব্যৱস্থা কৰি দিয়ক, কিন্তু নাই। কোনো বৰ্মন কছাৰীসকলৰ বাবে কোনো ডেভেলপমেণ্ট কাউন্সিলৰ চিন্তা তেখেতসকলে নকৰিলে। কাৰণ ৰাজনৈতিকভাৱে আমি বৰ্মন কছাৰীসকলে বিশেষ কংগ্ৰেছ, বিজেপি তেওঁলোকক আমি বিশেষ এটা সহায় কৰিব নোৱাৰোঁ। ৰাজনৈতিকভাৱে তেখেতসকলক আমি বিশেষ লাভান্বিত কৰাত তেখেতসকলে আমাক নাভাবে কিবা বিশেষ লাভ হ'ব বুলি। আমাৰ বৰ্মন কছাৰীসকলৰ ভিতৰত তেনেধৰণৰ কোনো ৰাজনৈতিক নেতা নাই, যাৰ কাৰণে এই বৰ্মন কছাৰীসকল উপেক্ষিত হৈ থাকিবলগীয়া হৈছে। কিন্তু মই আহ্বান জনাম, কিমান দিন আমি উপেক্ষিত হ'ম? কিমান দিন লাঞ্ছিত, বঞ্চিত, নিপীড়িত, শোষিত আমাৰ মানুহবিলাকৰ মুখৰ পিনে যদি আমি চাওঁ, বৰ্মন কছাৰী যিটো ফিজিকেলি যিটো ষ্ট্ৰাকচাৰ হ'ব লাগে সেইটো আমি দেখিবলৈ নাপাওঁ। শেষ হৈ গৈছে না ভাল খাব মন্টু বর্মন ডাঙৰীয়া
মাথাই দুগুটাং আৰু চেলচেলানি আসাম সঙ্গনে চিংনে বুদাই বুচিতাং दै दामचिक फान्दाय माइफुदां এইজনে ধলো হিবাই সকে মেন্দাই তাং হ आंनि बेबा गानखौ समाथिया এই দ্বিতীয় কেন্দ্ৰীয় অধিৱেশনৰ আটাইতকৈ শুৱনি যিয়ে শুৱনি কৰিছে তেখেতক সহায় কৰিছে কোনোবাই যাৰ এইটো মন আৰু মগজুত যাৰ যিটো সৃষ্টি সেই সৃষ্টি বান হৈছিল জানে আটাইতকৈ শুৱনি কি হৈছে আমাৰ এই অধিৱেশনত আটাইতকৈ চাই ভাল লগা কি বস্তু হৈছে কিয়নো আমাৰ জনজাতি সকলৰ ইতিহাসত হয়তো এনেকুৱা সুউচ্চ গেট হোৱা নাই আৰু নিজৰ যিটো এমব্লম সেইটোৰে গতিকে তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ নিখিল বৰ্মনবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতক এখন আমাৰ জাতীয় টুকাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ এই অধিৱেশনৰ এটা মূল হোতা তেওঁ হ'ল অমৃত বৰ্মন তেওঁ আমাৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক তেওঁক আমি মঞ্চত বিচাৰিছোঁ আৰু তেওঁকে এখন আমাৰ জাতীয় টকাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ অভ্যৰ্থনা সমিতিতে থকা সভাপতি বিশ্বজিৎ বৰ্মন আৰু সম্পাদক পৰিতোষ বৰ্মন দুয়োটাই মঞ্চত বিচাৰিছোঁ দুয়োজনকে মঞ্চত বিচাৰিছোঁ টকাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ সভাপতি মাননীয় শ্ৰীযুত মাধৱ চন্দ্ৰ বৰ্মন তেখেতকো এখন জাতীয় টকাৰে মই সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতক আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাধৱ চন্দ্ৰ বৰ্মনকো এখন আমাৰ জাতীয় টকাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ বিলাক আমি তেখেতসকলৰ পৰা পাব জানিব লাগিব আৰু তাৰ কাৰণে তেখেতসকলক সেই এটা পৰিৱেশ আমি দিব পাৰিব লাগিব আপুনি আজি খুব ভালকৈ গাঁৱত বসবাস কৰি আছে টকা পইচা বহুত ইনকাম কৰিছে আপুনি এতিয়া চাহ বাগান আপুনি খুলি লৈছে আপুনি 5 তলা বিল্ডিং বনাই লৈছে 10খন গাড়ী কিনিছে 5000 চাৰ আপুনি মালিক হৈছে কিন্তু ল'ৰাজনে বা ছোৱালীজনে যদি প্ৰকৃত অৰ্থত যদি আপুনি মানুহ গঢ়াব নোৱাৰে তাৰ স্বভাৱ চৰিত্ৰ যদি বেয়া হয় তেতিয়াহ'লে আপুনি যিমানখিনি টকা ইনকাম কৰিলেও আপুনি যিমান ডাঙৰ বাগান খুলি ল'লেও আপুনি 10খন গাড়ীৰ মালিক হ'লেও এটা ৰাতি আপোনাৰ টোপনি নাযাব উজাগৰে কটাব পাৰিব লাগিব আপুনি সেই এটা পৰিৱেশটো আপুনি সদায় চাব তাৰ কাৰণে মোৰ অনুৰোধ যে প্ৰত্যেক ল'ৰা ছোৱালীবিলাক আপুনি মানুহ কৰিব পাৰিব লাগিব আৰু তাৰ কাৰণে প্ৰত্যেক ঘৰতে এটা পৰিৱেশ থাকিব লাগিব যি পৰিৱেশলৈ মনোযোগ দিয়ক যে মই বৰ্মন কছাৰী তেখেত সভাপতিৰ লগত মই আলোচনা কৰিছোঁ যে আপোনালোকৰ তাত কিমান MA পাছ আছে কিমান BA পাছ আছে সেইটো মই এদিন মিটিঙত সুধিছিলোঁ খৈৰাবাৰীত তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকে এতিয়া চেঞ্চাছ কৰক যে গোটেই জনগোষ্ঠীত কিমান গ্ৰেজুৱেট আছে কিমান পোষ্ট গ্ৰেজুৱেট আছে কিমান মেট্ৰিক পাছ আছে কিমান ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে হিচাপ কৰি উলিয়াওক তাৰপিছত আপোনালোকে কাম কৰা আৰম্ভ কৰি দিয়ক আমি নিখেলবোৰ সকলোৱে জানিছোঁ ৰাজনৈতিক প্ৰেক্ষাপট সদায় আহিছে আপোনালোকে মই তাকে অনুৰোধ কৰিছোঁ ৰাজনৈতিকভাৱে আমি সজাগ হ'ব পাৰিব লাগিব আমি এনেকুৱা কিছুমান ডিচিশ্যন ল'ব পাৰিব লাগিব যে আমাৰ ওচৰত ভোট বিচাৰি বহুত মানুহে আহে যেতিয়া ইলেকশ্যন হয় BTC ইলেকশ্যন ইয়াত হ'ব এছেম্বলি সন্থাৰ মানে তেখেতসকলে ইয়াক খন্তেক সময়ৰ কাৰণে আজিৰ এই সাংস্কৃতিক সন্ধিয়াটো মানে মোক উদ্বোধন কৰাৰ কাৰণে যি সুবিধা কৰি দিলে তাৰ কাৰণে মই নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ নেতৃবৃন্দসকলক মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোক সকলোকে অদূৰ ভৱিষ্যতে আৰু পুনৰবাৰ লগ পাম সেই প্ৰতিশ্ৰুতি দি মোৰ চমু ভাষণ ইয়াতে সামৰণি মাৰিছোঁ আৰু ইমানখিনি কথাৰেই আজিৰ এই সাংস্কৃতিক সন্ধিয়াটি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বুলি মই ঘোষণা কৰিলোঁ ধন্যবাদ আজি ইমান ধুনীয়া পৰামৰ্শ দিছে যদিও সাংস্কৃতিক খণ্ড উদ্বোধন কৰিব আহিছিল তথাপিও ইমান ধুনীয়া কথা কৈছে তেখেতসকলক আমি নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ
বিচাৰিছোঁ গতিকে ভ্ৰমণ কছাৰী ভেটৰ বাবে আমি সমৰ্থন জনাব বিচাৰিছোঁ ধন্যবাদ Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.
ফাইনেলি আমাৰ অধিৱেশন সমাপ্ত হ'ল আৰু এইবিলাক পোষ্ট পিছদিনাৰ আৰু লেভেল দিয়া পোষ্ট যা নহওক ধন্যবাদ।